নৱম সংখ্যক ফৌজি বজাৰ মহোৎসৱ ও গ্ৰন্থ আৰু বাণিজ্য মেলাৰ শুভাৰম্ভ। 7দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ মহা আয়োজন এইবেলি ফৌজি বজাৰ মহোৎসৱ ও গ্ৰন্থ আৰু বাণিজ্য মেলাৰ। অসমৰ বিভিন্ন জনগোষ্ঠীয় কলাকৃষ্টিৰ এক বাৰেবৰণীয়া বৰ্ণাঢ্য শোভাযাত্ৰাৰে শুভাৰম্ভ কৰা হয় এই মহোৎসৱ। উদযাপন সমিতিয়ে জানিবলৈ দিয়ে যে বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে বিভিন্ন প্ৰতিযোগিতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে। বৃহত্তৰ ফৌজি বজাৰ অঞ্চলৰ শৈক্ষিক, সামাজিক, সাংস্কৃতিক, অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত অধিক গুৰুত্ব আৰোপ কৰি এই মহা আয়োজন কৰা হোৱা বুলি উল্লেখ কৰে। 7দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ প্ৰতিনিশাই আমন্ত্ৰিত শিল্পীসকলৰ দ্বাৰা সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আয়োজনৰ ব্যৱস্থা কৰা হৈছে। উদযাপন সমিতিয়ে নৱম সংখ্যক ফৌজি বজাৰ মহোৎসৱ ও গ্ৰন্থ আৰু বাণিজ্য মেলাৰ সমূহ কাৰ্যসূচীত সৰ্বস্তৰৰ ৰাইজৰ সহযোগিতা কামনা কৰিছে। ধন্যবাদ জনাইছো। প্ৰতি বছৰৰ দৰে এইবেলিও আমি নৱম সংখ্যক ফৌজি বজাৰ মহোৎসৱ আৰু গ্ৰন্থ আৰু বাণিজ্য মেলাৰ আয়োজন কৰিছোঁ। আজি দিনজোৰা কাৰ্যসূচীৰ লগতে খন্তেক আগতে আমাৰ বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা অনুষ্ঠিত হৈ গ'ল। আমি অসমৰ বিভিন্ন কলা কৃষ্টিৰে আমি শোভাযাত্ৰাখন অনুষ্ঠিত কৰিছোঁ। গতিকে নৱম সংখ্যক ফৌজি বজাৰ মহোৎসৱ ও গ্ৰন্থ আৰু বাণিজ্য মেলাৰ প্ৰতিটো কাৰ্যসূচীত এই অঞ্চলৰ সমূহ ছাত্ৰ ছাত্ৰী, অভিভাৱক অভিভাৱিকাসকলক ইয়াত অংশগ্ৰহণ কৰিবলৈ মই আয়োজক সমিতিৰ তৰফৰ পৰা আহ্বান জনাইছোঁ। আমাৰ নৱম সংখ্যক ফৌজি বজাৰ মহোৎসৱ আৰু গ্ৰন্থ আৰু বাণিজ্য মেলাৰ এইবেলি বিভিন্ন ধৰণৰ প্ৰতিযোগিতা আছে। আমি মুকলি মঞ্চ দিছোঁ। মুকলি মঞ্চত বিভিন্ন ধৰণৰ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। গতিকে খন্তেক সময় পিছতে আবেলি 3 বজাত আমি অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ ডাঙৰীয়া তেখেতক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান উপলক্ষে তেখেতৰ গীতৰ এখন কণ্টেষ্ট আমি ইয়াত অনুষ্ঠিত কৰিম। গতিকে সমূহ আপোনালোকৰ যোগেদি সমূহ সংগীতপ্ৰেমী দৰ্শক মণ্ডলীক আমি ইয়াত অংশগ্ৰহণ কৰিবলৈ বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। কাইলৈ আমাৰ কুইজ প্ৰতিযোগিতা, আকস্মিক বক্তৃতা প্ৰতিযোগিতা, কবিতা আবৃত্তি প্ৰতিযোগিতা আৰু তৰ্ক প্ৰতিযোগিতা আছে। গতিকে মই এই অঞ্চলৰ সমূহ শিক্ষা অনুষ্ঠানৰ মুৰব্বীসকলক, অভিভাৱক অভিভাৱিকাসকল আৰু ছাত্ৰ ছাত্ৰীসকলক অহাকালিলৈ আমাৰ যিসমূহ কাৰ্যসূচী আছে কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ মই আপোনালোকৰ যোগেদি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। 23 অক্টোবৰৰ পৰা 29 অক্টোবৰলৈ অনুষ্ঠিত হ'ব লগা নৱম সংখ্যক ফৌজি বজাৰ মহোৎসৱ ও গ্ৰন্থ আৰু বাণিজ্য মেলা এইবেলি আমি ব্যতিক্ৰমীভাৱে আমি গ্ৰন্থ বিপণী আমি ইয়াত দিছোঁ। গতিকে সুলভ মূল্যত আমি গ্ৰন্থ বিক্ৰী কৰাৰো ব্যৱস্থা কৰিছোঁ। মই ছাত্ৰ ছাত্ৰীসকলক একোখনকৈ গ্ৰন্থ ক্ৰয় কৰিবলৈ মই আহ্বান জনাইছোঁ। 7দিনীয়া কাৰ্যসূচীত আমাৰ দিনজোৰা কাৰ্যসূচীৰ লগতে আমি অসম পশ্চিমবংগৰ শিল্পীসকলৰ দ্বাৰাই প্ৰতিটো নিশাত আমি সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰিছোঁ। গতিকে সাংস্কৃতিক অনুষ্ঠানত সংগীতপ্ৰেমী দৰ্শক মণ্ডলীৰ আমি উপস্থিতি আন্তৰিকতা কামনা কৰিলোঁ।